हेलो एवरीवन তোমালোকক আমার চ্যানেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 শিৱসাগৰ ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সামিনেশন হোৱা নাই তোমালোকৰ কাৰণে কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে কোৱেশ্চন পেপাৰখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব। লগতে এই কোৱেশ্চন পেপাৰৰ পিডিএফটো মই তোমালোকক ক'ত দিম তোমালোকক এই ভিডিওতে কৈ যাম। লগতে এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। আৰু আমি ইতিমধ্যে তোমালোকক বহুতো ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ কোৱেশ্চনবোৰ দিলো। যদি কোনোবাই চোৱা নাই তোমালোকে আমাৰ চেনেলত গৈ চাব পাৰিবা, নতুবা মই ডেসক্ৰিপচনত লিংক দি দিম। তেনেহলে আজিৰ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি ডিসকাশন কৰো। তো কোৱেশ্চন পেপাৰখনত তোমালোকক টোটাল মাৰ্ক 100 দিয়া আছে আৰু টাইম 3 আৱাৰ্স। তো 1 নম্বৰ দিয়া আছে চমু উত্তৰ দিয়া যিকোনো 7টা, এটা কোৱেশ্চনত 1 মাৰ্ক দিয়া আছে। 9 নম্বৰ দিয়া আছে অসমীয়া সাহিত্যলৈ ৰমনাছৰ ঢল প্ৰবাহিত কৰি উনা আলোচনীখনৰ নাম কি। 9 নম্বৰ দিয়া আছে লক্ষীনাথ বেজবৰুৱা ডিব্ৰুগড়ত থাকতে নডিয়াত চিকিৎসা কৰা চিকিৎসকজনৰ নাম কি। 10 নম্বৰ দিয়া আছে কথা কবিতাৰ জনক বুলি কাক কোৱা হয়। 9 নম্বৰ দিয়া আছে কিমান চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত অনুষ্ঠিত ইণ্ডিয়ান চিভিল সাৰ্ভিসৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ সফলতা লাভ কৰে। 19 নম্বৰ দিয়া আছে ডক্টৰ সূৰ্যকুমাৰ ভৈগীয়ে ৰচনা কৰা একমাত্ৰ কবিতা পুথিখনৰ নাম লিখা। 55 নম্বৰ দিয়া আছে কি কাৰণে কামৰূপৰ প্ৰাচীন নৃপতিসকলে হাতীক অসমৰ ধ্বজাৰূপে ব্যৱহাৰ কৰা দেখা গৈছিল। 2 নম্বৰ দিয়া আছে প্ৰকৃত ত্যাগ বা বৈৰাগী কাক বোলে। 52 নম্বৰ দিয়া আছে তক্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি। 6 নম্বৰ দিয়া আছে শিলভদ্ৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম লিখা। 9 নম্বৰ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাই চিত্ৰবন ষ্টুডিঅ'ত ক'ত নিৰ্মাণ কৰিছিল। 10 নম্বৰ দিয়া আছে পৰিকাঠামো শব্দৰ অৰ্থ কি। 10 নম্বৰ দিয়া আছে বিজ্ঞানীৰ কাম কি। 1 নম্বৰত তোমালোকক এইকেইটা কোৱেশ্চনে দিয়া আছিল, ইয়াৰ ভিতৰত তোমালোকক 7টা প্ৰশ্নৰ উত্তৰ লিখিব লাগে। নেক্সট 2 নম্বৰত চোৱা কি দিয়া আছে উত্তৰ লিখা যিকোনো 3টা, এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক দিয়া আছে। ক নম্বৰ দিয়া আছে মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাঝি আৰু জ্ঞান কোন আছিল, আৰু এই কোৱেশ্চনটো তোমালোকৰ ধেমাজি ডিস্ট্ৰিক্টত আহিছিল। খ নম্বৰ দিয়া আছে যতীন্দ্ৰনাথ দুৱৰাই কোন দুগৰাকী বিদেশী লেখকৰ ৰচনাৰ আলমত কথা কবিতা ৰচনা কৰিছে। গ নম্বৰ দিয়া আছে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল। খ নম্বৰ দিয়া আছে হস্তিবিতান পুথিত কোন কেইগৰাকী ব্যক্তিৰ ছবি পোৱা যায়। 19 নম্বৰ দিয়া আছে চিঠি গল্পত উল্লেখিত বন্ধু দুগৰাকীৰ নাম লিখা। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়। এইখিনি আছিল তোমালোকৰ 2 মাৰ্কৰ কোৱেশ্চন। তোমালোকক যিকোনো 3টা লিখিব লাগে, এটা কোৱেশ্চনত তোমালোকৰ 2 মাৰ্ক দিয়া আছে। নেক্সট 3 নম্বৰত চোৱা কি দিয়া আছে। 3 নম্বৰত দিয়া আছে চমুকৈ বুজাই লিখা যিকোনো 3টা, এটা কোৱেশ্চনত তোমালোকক 3 মাৰ্ক দিয়া আছে। ক নম্বৰ দিয়া আছে কথা কবিতাৰ 3টা বৈশিষ্ট্য লিখা। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ফাইনেল আৰু প্ৰি ফাইনেল এক্সামৰ কাৰণে। খ নম্বৰ দিয়া আছে বৰ্তমান সময়ত চিঠিৰ প্ৰসংগতা কিয় কমি গৈছে, এইটো ইম্পৰ্টেন্ট হয়। গ নম্বৰ দিয়া আছে ব্যৱহাৰিক সাহিত্য কাক বোলে, এই শ্ৰেণীৰ দুখন অসমীয়া পুথিৰ নাম লিখা। খ নম্বৰ দিয়া আছে ব্ৰজেন বৰুৱাৰ কেনেধৰণৰ কামে তেখেতৰ দ্বাৰা পৰিচালিত ডাক্তৰ বেজবৰুৱা ছবিক অসমীয়া ছবিৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ স্থান দিছিল। 19 নম্বৰ দিয়া আছে মুকলি মন মানে কি, এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় প্ৰি ফাইনেল আৰু ফাইনেল এক্সামৰ কাৰণে। ইয়াতে তোমালোকক জনাই দিছো যে আমাৰ ক্লাছ 12ৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তোমালোকে আমাৰ হোৱাটছএপ গ্ৰুপটোত জইন হৈ ল'বা। আৰু যদি কাৰোবাক ইংলিছ আৰু এছামিছৰ নোট লাগে তেনেহলে তোমালোকে এই নম্বৰটো কন্টেক্ট কৰিবা 6001745135। এই নম্বৰটোত তোমালোকে কন্টেক্ট কৰিবা যদি কাৰোবাক নোট লাগে এছামিছ আৰু ইংলিছৰ। নেক্সট 4 নম্বৰটো কি দিয়া আছে চোৱা প্ৰসংগ সংগতি দোষাই ব্যাখ্যা কৰা যিকোনো 2টা। তো এটা কোৱেশ্চনত তোমালোকক 4 মাৰ্ক দিয়া আছে। তো ক দিয়া আছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যু স্বৰূপ। খ নম্বৰ দিয়া আছে চিঠি এখনেই চিঠিৰ মূল্য। গ নম্বৰ দিয়া আছে বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মন্ত্ৰৰ গুৰুত্ব বৰ বেছি। তো এই 3টা ব্যাখ্যাই তোমালোকৰ ফাইনেল আৰু প্ৰি ফাইনেলৰ কাৰণে ইম্পৰ্টেন্ট হয়, ভালকৈ এই 3টা ব্যাখ্যা পঢ়ি ল'বা। 5 নম্বৰ দিয়া আছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ক নম্বৰ দিয়া আছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা। খ নম্বৰ দিয়া আছে হস্তিবিতান পুথিৰ বিষয়বস্তুৰ এটি আভাস দিয়া। গ নম্বৰ দিয়া আছে অসমীয়া বিনোদন ধৰ্মী ছবিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা। এই ওপৰৰ ক আৰু খ কোৱেশ্চনটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। 6 নম্বৰত দিয়া আছে অতি চমু উত্তৰ দিয়া যিকোনো 5টা। তো কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে চোৱা 1 মাৰ্কৰ। তো ইয়াত তোমালোকক এটা কোৱেশ্চনত 1 মাৰ্ক দিয়া আছে। তো এই 1 নম্বৰী কোৱেশ্চনবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয়, ভালকৈ এইবোৰ কৰিবা।
তোমালোকৰ এই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ কোৱেশ্চনবোৰ তোমালোকৰ ইম্পৰ্টেন্ট আহিছে সো তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰি যাবা এই কোৱেশ্চনবোৰ তোমালোকৰ প্ৰি ফাইনেল এক্সামত আহিব পাৰে আৰু এইবাৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব তাৰ পিছত 7 নম্বৰত চোৱা কি দিয়া আছে উত্তৰ লিখা যিকোনো 5টা ইয়াত তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে এটাত ক দিয়া আছে মণিকাঞ্চন সংযোগ কাৰ মাজত হৈছিল খ নম্বৰ দিয়া আছে মফিজউদ্দিন আহমেদ হাজৰিকা দুখন কাব্যপুথিৰ নাম লিখা গ নম্বৰ দিয়া আছে তন্দ্ৰ আৰু উষা শব্দৰ অৰ্থ লিখা খ নম্বৰ দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালৰ কবিতা দুটা বৈশিষ্ট্য লিখা এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইটো ধেমাজি ডিস্ট্ৰিক্টত আহিছিল কাঠমিস্ত্ৰীৰ ঘৰ কবিতাৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল এইটো ইম্পৰ্টেন্ট হয় প্ৰথম যদি আছে কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা এইটো তোমালোকৰ ধেমাজি ডিস্ট্ৰিক্টত আহিছিল দ্বিতীয় নম্বৰ দিয়া আছে কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হয় বৈগত্য নম্বৰ দিয়া আছে করুন্দম কবিতাৰ কবিৰ মনত কেতিয়া পিতৃ স্মৃতি আৰু মাতৃ স্মৃতি জাগত হয় এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন 8 নম্বৰ দিয়া আছে চমু উত্তৰ লিখা যিকোনো দুটা মাধৱদেৱৰ বৰগীত শ্ৰীকৃষ্ণৰ কণ্ঠ ৰূপে প্ৰাধান্য লাভ কৰিছে কোন দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি ইয়াত তোমালোকক এটা কোৱেশ্চনত 3 মাৰ্ক কৈ দিয়া আছে ক নম্বৰ দিয়া আছে সৰস বজাৰ কি বুজাই লিখা গ নম্বৰ দিয়া আছে কোন তিনিখন আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া কবিতাৰ ৰূপৰ বিকাশ সাধন হয় ইয়াৰ ভিতৰত তোমালোকৰ এই 2 নম্বৰ ইয়াত 3 নম্বৰ খ আৰু গ কোৱেশ্চনটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত 9 নম্বৰত তোমালোকক যিকোনো এটা ব্যাখ্যা লিখিব কৈছে যত তোমালোকক 4 মাৰ্ক দিয়া আছে তো কেনেকুৱা ধৰণৰ ব্যাখ্যা আহিছে সেই তিনিটা ব্যাখ্যা তোমালোকে চাই লোৱা ইয়াৰ ভিতৰত যেটো তোমালোকৰ গ নম্বৰ ব্যাখ্যা আছে এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু এইটো তোমালোকৰ ধেমাজি ডিস্ট্ৰিক্টত আহি গৈছে সো এই ব্যাখ্যাটো তোমালোকে ভালকৈ পঢ়িবা তাৰ পিছত 10 নম্বৰত তোমালোক দিয়া আছে অতি চমু উত্তৰ লিখা যিকোনো দুটা এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে তো ক দিয়া আছে ভাৰতীয় দৰ্শনৰ উৎপত্তিৰ কিহৰ বাবে হৈছে খ নম্বৰ দিয়া আছে 1979 চনত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু পৰিষদে কেইবিধ মূল্যবোধ চিনাক্ত কৰি তালিকাভুক্ত কৰিছিল গ নম্বৰ দিয়া আছে কিশোৰ সংস্কৃতি কাক বলে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন খ নম্বৰ দিয়া আছে মাধ্যমিক শিক্ষা কোনে জীৱনৰ আলি দমজা বুলি অভিহিত কৰিছিল এইটো ইম্পৰ্টেন্ট হয় তাৰ পিছত 11 নম্বৰত যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে এটা তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে তো ক নম্বৰ দিয়া আছে সহজ অর্থাৎ মূল্যবোধ মানে কি ইম্পৰ্টেন্ট কোৱেশ্চন খ নম্বৰ দিয়া আছে নৈতিক শব্দৰ ইংৰাজী প্ৰতিশব্দ মৰেলৰ উৎপত্তি কৰ পৰা হৈছে আৰু ইয়াৰ অৰ্থ কি গ নম্বৰ দিয়া আছে কৌশল কালত হোৱা শাৰীৰিক বিকাশৰ অন্তৰ্গত দুটা বৈশিষ্ট্য উল্লেখ কৰা খ নম্বৰ দিয়া আছে মাধ্যমিক স্তৰত শিক্ষাৰ দুটা প্ৰধান বিশেষত্ব কি এইটো কোৱেশ্চন তোমালোকৰ বহুতবাৰ পিওয়াইকিউ ৰিপিট হৈছে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা নেক্সট 12 নম্বৰটো চোৱা কি দিয়া আছে যিকোনো এটা প্ৰশ্নৰ উত্তৰ বহলাই লিখা তোমাক 4 নম্বৰ দিয়া আছে ক দিয়া আছে চিৰন্তন মূল্যবোধ সম্পৰ্কে এটি টোকা যুগুত কৰা খ নম্বৰ দিয়া আছে কিশোৰ কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হল পৰিস্থিতিৰ সংঘাত বুজাই লিখা এই কোৱেশ্চনটো তোমালোকৰ ধেমাজি ডিস্ট্ৰিক্টত আছিল আৰু ইম্পৰ্টেন্ট কোৱেশ্চন হয় 13 নম্বৰ দিয়া আছে উত্তৰ লিখা যিকোনো তিনিটা তো এইবোৰ তোমালোকক গ্ৰামাৰ দিয়া আছে তো ক দিয়া আছে ব্যাকৰণৰ উপাদান কেইটা কি খ নম্বৰ দিয়া আছে ক্ৰিয়া বিভক্তি কাক বলে দুটা উদাহৰণ দিয়া গ নম্বৰ দিয়া আছে পৰসৈক্য বা পৰ প্ৰত্যয় কি দুটা ভাগত ভাগ কৰিব পাৰি খ নম্বৰ দিয়া আছে জ্যোতিয় ঠাচৰ দুই ধৰণৰ প্ৰয়োগ কি তো এইকেইটা তোমালোকে পঢ়িবা আৰু ইয়াৰ লগতে তোমালোকে ক্ৰিপ প্ৰত্যয় তদ্ধিপ প্ৰত্যয় বিভক্তি কাক বলে বিভক্তি কেই প্ৰকাৰ এইবোৰ তোমালোকে পঢ়িবা 14 নম্বৰ দিয়া আছে প্ৰত্যয় ভাঙি দেখুৱা আৰু কি প্ৰত্যয় যোগ হৈছে লিখা এইবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় যিকোনো 6টা লিখিব কৈছে দিয়া আছে কৰ্তব্য দয়ালু জশ্ন উজনি পলৰিয়া বিহুৱান কুমাৰ তেলেতিয়াৰ সম্পাদনা অসমীয়া তো এইবোৰ তোমালোকে প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখিব লাগিব 15 নম্বৰ দিয়া আছে তল দিয়া জড়িত ঠাচবোৰৰে অৰ্থ লিখি একটাকৈ বাক্য ৰচনা কৰিব কৈছে অৰ্থ লিখি তোমালোকক বাক্য ৰচনা কৰিব কৈছে আৰু কেনেকুৱা আহিছে চোৱা আৰু তোমালোকে এই গ্ৰামাৰ বোৰ তোমালোকে প্ৰিভিয়াস ইয়াৰ যিবোৰ আহিছে সেইবোৰে পঢ়ি যাবা তোমালোকৰ সেইবোৰ প্ৰায় আহিব আৰু যিবোৰ প্ৰি ফাইনেল এক্সামত আহি গৈছে সেইবোৰ তোমালোকে চাবা যদি কোনোবাই ধেমাজি ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰৰ ভিডিওটো চোৱা নাই তোমালোকে চাই লবা 16 নম্বৰ দিয়া আছে ৰচনা লিখা যিকোনো এখন ৰচনা লিখিব কৈছে ক দিয়া আছে অসমৰ সংগীত জগত আৰু ডক্টৰ জুবিন গাৰ মোস্ট ইম্পৰ্টেন্ট তোমালোকৰ এইবোৰ ৰচনা এখন আহিব পাৰে খ নম্বৰ দিয়া আছে ছাত্ৰ সমাজ আৰু শৃংখলাবোধ গ নম্বৰ দিয়া আছে সাহিত্য অগ্ৰণী বঁটা প্ৰাপ্ত এগৰাকী অসমীয়া সাহিত্যিক তো এইখন ৰচনা তোমালোকৰ এইবাৰ আহিব পাৰে সো এইখিনি আছিল তোমালোকৰ শিৱসাগৰ ডিস্ট্ৰিক্টৰ এছামিছৰ কোৱেশ্চন পেপাৰখন আশা কৰিছো আজিৰ কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে তোমালোকে বুজি পালা আৰু এই কোৱেশ্চন পেপাৰখনৰ কোৱেশ্চনবোৰ তোমালোকৰ ইম্পৰ্টেন্ট হয় তোমালোকে কোৱেশ্চনখন ভালকৈ প্ৰেক্টিস কৰিবা যিসকলৰ ডিস্ট্ৰিক্টত প্ৰি ফাইনেল এক্সাম হোৱা নাই তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব লগতে কোৱেশ্চন পেপাৰখন ফাইনেল এক্সামৰ কাৰণেও ইম্পৰ্টেন্ট হ'ব আৰু ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম তাত তোমালোকে জয়েন হৈ লবা
আৰু কোনটো ডিস্ট্ৰিক্টৰ ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা আৰু যদি ভিডিওটো ভাল হল তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু আমাৰ এছামিছৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিও ৰেডি আছে আমি অতি সোনকালে তোমালোকক আপলোড কৰি দিম সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য ধন্যবাদ জনাইছো